অপমানৰ পৰা আমি এটা এপলজি বিচাৰোঁ আৰু সেইটো মোৰ মতে প্ৰথমতে দৰকাৰী। তাৰপিছত আহিব কম্পেনচেশ্যন আৰু যিখিনি কালপ্ৰিট হয় সেই কালপ্ৰিটখিনি এতিয়ালৈকে তেওঁলোকে এৰেষ্ট কৰিব পৰা নাই। ইফান তেওঁলোকৰ হাইকোৰ্টে প্ৰেছাৰ দিছে যে কালপ্ৰিটখিনি এৰেষ্ট কৰিব লাগে, কিন্তু এইখিনি কেলৈ কৰিব পৰা নাই। সোনম ৰঘুবংশীৰ যেতিয়া কেছটোৰ কাৰণে মেঘালয় টুৰিজিমত ইম্পেক্ট হ'ব বুলি যেতিয়া তেওঁলোকে উইদিন ভেৰি ফিউ ডেজ তেওঁলোকে গোটেই কেছটো চলিউশ্যন কৰিছিলে, কিন্তু এতিয়ালৈকে ইমানখিনি কৰায়ত্ব কেলৈ কৰিব পৰা নাই। এটা তেওঁলোকে লোকেলি এটা বেলেগ ধৰণৰ স্প্ৰেড হৈ আছে নিউজ যে শ্ৰী চিমেণ্টৰ ক'ৰবাত এটা ষ্টৰি এটা আছে, সেনেকুৱা এটা ষ্টৰি চলাই আছে, তেওঁলোকৰ নেৰেটিভ এটা অপজিশ্যন, সেইবিলাক আমি নাজানো। কিন্তু যিয়ে হওক তেওঁলোকৰ কালপিটখিনি যদি মানুহে ধৰিব পাৰিছে, কোনজন কালপিট নাম কি তেওঁলোকৰ, চকু বান্ধি আহিছিলে, মুখখন বান্ধি আহিছিলে, পুলিচে খিনি সেইখন ধৰা নাপাৰিলে নেকি, খাচী বুলি বা তেওঁলোকৰ মেঘালয়ৰ নিজৰ মানুহখিনি বুলি ধৰিলে নেকি। কাৰণ সোনম ৰঘুবংশী মেঘালয়ৰ নাছিলে, তেওঁলোকে বাহিৰৰ মানুহ ধৰিলে, কিন্তু আজি মেঘালয়ৰ নাম পৰিব বুলি তেওঁলোকে নাম কোৱা নাই। কিন্তু এটলিষ্ট আমি বিচাৰোঁ যে সেইখিনি মানুহখিনি এৰেষ্ট সোনকালে হ'ব লাগে আৰু কম্পেনচেশ্যনখিনি আহিব লাগে আৰু পৰিৱেশ যোনটো এতিয়া বৰ্তমান পৰিৱেশ হৈ আছে সেই পৰিৱেশ খাম কাটিব লাগে। কাৰণ মই বৰ্তমান আজি মেঘালয় মোৰ নিজৰ বহুত বন্ধুৰ লগত কথা পাতিছোঁ, তেওঁলোকে বিচৰা নাই এনেকুৱা ধৰণৰ পৰিস্থিতি হওক, এনেকুৱা ধৰণৰ তেওঁলোকেও চাফাৰ কৰি আছে কেইজনমান ফ্ৰিঞ্জ এলিমেণ্ট কাৰণে। আৰু কিছুমান মই ডাইৰেক্টলি ষ্টুডেণ্ট তেওঁলোকক ডাইৰেক্ট ব্লেম কৰিব নোৱাৰোঁ, তেওঁলোক হয় নে নহয় ক'ব নোৱাৰোঁ, কাৰণ তাৰ প্ৰতি একো ইনভেষ্টিগেশ্যন বা ক্লাৰ দিয়া নাই। কেছৰ নামত যদি কোনোবাই মিছক্ৰেনচাই কৰিছে ডাইৰেক্ট আমি কেছৰ, কিন্তু বেনাৰত কেছও থৈছে, খাচী ষ্টুডেণ্টৰ বেনাৰত হৈছে, তো সেইটো কাৰণে টু চাম এক্সটেণ্ট কেছও ৰেছপনচিবল। আৰু লোকেলি বহুত মানে প্ৰব্লেম কৰি থাকে যে কেছ এটাত বহুতখিনি দিগদাৰ কৰে, তাৰ নন ট্ৰাইবেল মানুহক বহুতখিনি দিগদাৰ কৰে, ক'ৰবাত অশান্তি কৰে, দোকান পোহৰত অশান্তি কৰে, সেনেকুৱা ধৰণৰ আমি খবৰ পাই আছোঁ, লাষ্ট দুদিনৰ পৰা মই খবৰ পাই আছোঁ। বাট এনিৱেজ হোৱাট এভাৰ ইট ইজ, কিন্তু এটা পিচ অফ ব্ৰাদাৰহুড, এটা ষ্টেবল পৰিৱেশ দৰকাৰ কাৰণে এখন আমি অসম বা গোটেই হ'ল নৰ্থ ইষ্ট ডেভেলপমেণ্টৰ কাৰণে আগবঢ়াব চেষ্টা কৰিছোঁ। অসমখন আমি 10 লাখ ইকনমি বিচাৰিছে, মেঘালয় 1 লাখ ইকনমি বিচাৰিছে, মেঘালয় 12,000 কোটি টকাৰ টুৰিজিমৰ ৰেভিনিউ আশা কৰিছে। টুৰিজিমৰ ওপৰত তেওঁলোকৰ 30% মানুহ ডিপেণ্ডেণ্ট। আজি চাওক মেঘালয়ৰ সেই ৰাস্তাৰ ফালে নংপুৰ পৰা এইখিনিকে চাওক, যিখিনি শনিবাৰে চব্জি দোকান থাকে বা আপুনি শ্বিলং পিকত চব্জি দোকান থাকে, কাৰণ মানুহে কিমান তেওঁলোকৰ সেই ফাৰ্মাৰো চলি যায় সেইখিনি বস্তু ভাবিব লাগে। ইয়াত ক'ৰবাত নক'ৰবাত মেঘালয়ৰ যোনখিনি ডাঙৰ মিনিষ্টাৰ হওক বা তেওঁলোকে সেই যোনটো বাবু টাইপ মেণ্টেলিটি, সেই বাবু টাইপ মেণ্টেলিটি অসমত নচলে। অসমত এটা বিচাৰে যে মানুহখিনি ডাইৰেক্টলি অসমৰ পাব্লিকক এটা এপলজি কৰক। আপুনি চিফ মিনিষ্টাৰৰ লগত কথা পাতিছে বা অতুল বৰাৰ লগত কথা পাতিছে, ফাইন, ডেটছ অল অ'কে, পাতি থাকক, কিন্তু আপোনাৰ পৰা এতিয়ালৈকেও মনে মনে মুখৰ আগতে আপোনাৰ গাড়ীখন গুচি গ'ল, তাকো চিঞৰ বাখৰ হ'ল, আপুনি এটলিষ্ট মানুহখিনি নামি পেলাই কিবা এটা কৰি যাব পাৰিলে, কিবা এটা আশ্বাস প্ৰদান কৰি যাব পাৰিলে, তেওঁলোকে নকৰিলে ন। আৰামছে তেওঁ গাড়ীখনত বহিলে, গাড়ীৰ পৰা নানামিলো, ডেপুটি চিফ মিনিষ্টাৰজন গাড়ীৰ পৰা নানামিলো। আমাৰ তেওঁলোকে কি বুলি ভাবে যে তেওঁলোকৰ চিফ মিনিষ্টাৰ হওক বা ডেপুটি চিফ মিনিষ্টাৰ, তেওঁলোকে পাব্লিকক প্ৰতিনিধিত্ব কৰে, তেওঁলোক ৰজা নহয়। তেওঁলোকে পাব্লিকৰ ওচৰত বহি পেলাই এটা কৈ যাব লাগিলে যে আপোনালোকে চিন্তা নকৰিব, আমি এই বিষয়ে মীমাংসা এটা কৰিবলৈ চেষ্টা কৰিছোঁ, সেনেকুৱা এটা আমি আশা কৰিছোঁ। বিশেষকৈ য'ত নেকি মেঘালয়ৰ দৰে ৰাজ্যসমূহৰ কথা কওঁ, যিসমূহ ৰাজ্য বিশেষকৈ টুৰিজিমৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকে, আৰু এইখিনি সময় যদি চাওঁ তেন্তে টুৰিষ্টৰ ভৰপক সময়, টুৰিজিমৰ ভৰপক সময়। মেঘালয় যদি চোৱা যায় তেন্তে গৰম বন্ধৰ পৰা আদি কৰি এইখিনি সময়লৈ ঠাণ্ডা ছিজনটো প্ৰায় চলেই। আৰু বিশেষকৈ যদি চোৱা হয় ৱাটাৰফল, জলপ্ৰপাতসমূহৰ বাবে এইখিনি সময় গ্ৰীষ্মৰ সময়খিনি বা বৰ্ষাৰ সময়খিনি যথেষ্ট আকৰ্ষণীয় হৈ পৰে মেঘালয়, আৰু এইখিনি সময়তে যথেষ্ট পৰিমাণৰ পৰ্যটকসকল মেঘালয়লৈ ফুৰিবলৈ আহে। আৰু এই গোটেই আক্ৰমণটো বা এই গোটেই প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাখিনি পৰ্যটকৰ লগত বেছিকৈ হৈছে, বা পৰ্যটনৰ লগত জড়িত যিসমূহ গাড়ী, অসমৰ পৰা যোৱা গাড়ী, টুৰিষ্ট ভানসমূহৰ লগত বেছিকৈ হৈছে। গতিকে এইখিনি কথাত কিন্তু বেছি গুৰুত্ব দিয়াটো আমিও আশা কৰিছিলোঁ বা সৰ্বসাধাৰণেও আশা কৰিছিল কথাটো, যে মেঘালয়ৰ দৰে ৰাজ্য এখনত টুৰিষ্টৰ ওপৰত আক্ৰমণ হৈছে, টুৰিজিম গাড়ীৰ ওপৰত আক্ৰমণ হৈছে, সেই সময়ত মেঘালয় এটা ষ্টেবল চিটুৱেশ্যনলৈ আনিব বিচাৰিব বা এটা শক্তিশালী মেঘালয়ৰ যোন ধৰণৰ ষ্টেপ দেখিছোঁ তেওঁলোকৰ চিফ মিনিষ্টাৰৰ পৰা, তেওঁলোকে এই চিটুৱেশ্যনটো এস্কেলেটে কৰিব বিচাৰিছে নেকি, এনেকুৱা ধৰণৰ তেওঁলোকে লোকেল মানুহখিনিয়ে কৈ আছে যে ক'ৰবাত তেওঁলোকৰ কিবা ইণ্টাৰনেল পলিটিক্স আছে, কিবা চিমেণ্ট কোম্পানীৰ কথা কৈ আছে, কিবা NGTৰ কিবা এটা ইছ্যু হৈ আছে, হোৱাট এভাৰ ইট ইজ, কিন্তু ইছ্যুটো তেওঁলোকে খাম যদি আজি দুদিনত বিচাৰিলেহেঁতেন, আমাৰ অসমৰ যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ধৰণে কিবা ধৰণৰ পৰিস্থিতি শান্ত কৰে, কিন্তু সেই ধৰণৰ ক্ষেত্ৰত তেওঁলোকে শান্ত কৰিব চেষ্টা কৰা নাই, তেওঁলোকে পৰিস্থিতি গৰমে কৰি আছে। যেনেকৈ মই এই কথাটো ক'লো যে তেওঁলোকৰ ডেপুটি চিফ মিনিষ্টাৰজনী অলপ যদি কমন চেঞ্চ থাকিলে, কমন চেঞ্চ বোলা বুজি পায়, তেতিয়া আজি এইখিনি মানুহৰ ধুনীয়াকৈ আমাৰ মানুহখিনি এটেক নকৰা হ'ব, তাৰমানে ঠাণ্ডাকৈ আছে, খালি খঙত চিঞৰিছে, চবেই চিঞৰিব, কিন্তু কোনো এটা মানুহে কাকো এটেক কৰা নাই, কোনোবা এখন গাড়ীক হাৰ্ম কৰিব দিয়া নাই, ধুনীয়াকৈ লাহেকৈ আপুনি নুমাব গৈ পেলাই ঘূৰি গৈছে। চাওক কিমানখিনি মানুহ ঘূৰি গ'ল, HR বেনাৰৰ, হাৰিয়ানা বেনাৰৰ গাড়ী গুচি গৈছে, কোনেও কৰা নাই, মানুহ যাব দিছে, ডিফেন্সৰ পাৰ্চনেলখিনি অহা যোৱা কৰিব দিছে, আমাৰ একো দিগদাৰ কৰা নাই। কিন্তু ডিফেন্সৰ পাৰ্চনেল কালি এজন দেখা পাইছোঁ ইয়াত ক্ৰছ কৰিব দিয়া নাই। কিন্তু এটা কথা হওক, অলমষ্ট টুৰিজিমত এই 3 দিনত তেওঁলোকৰ অলমষ্ট 25-30 কোটি টকামান লছ হ'ব পাৰে, আৰু তাৰ যদি মাল্টিপ্লায়াৰ এফেক্ট কওঁ আমি যদি চাওঁ তেতিয়াহ'লে 45 কোটিমান হ'ব, আৰু এসপ্তাহ হ'লে অলমষ্ট 120 কোটিমান টকা মেঘা লোকচান ডাইৰেক্টলি
ইনডাইৰেক্টলি হ'ব আৰু তাৰ যদি আমি মাল্টিপ্লায়াৰ কেলে কওক যাক টুৰিজিমৰ ডাইৰেক্ট ইনকামৰ লগত বাকীখিনিও কানেক্টেড থাকে কোনোবাই ভেজিটেবল দোকানখন গ'ল কোনোবাই সেই এটা চেইনত চলে ন ইকনমি সেই চেইনটোৰ কাৰণে তেওঁলোকে অলমষ্ট 75 to 100 crore লছ হ'ব পাৰে বাট সেইটো ডাঙৰ কথা নহয় 100 কোটিটো আকৌ ৰিভাইভ কৰিব পাৰি কিন্তু এবাৰ ট্ৰাষ্ট গুচি গ'লে ইমেজটো কাৰণ আজি দেখিছোঁ কালি কেইজনমান মোহন বাগানৰ কোনোবা কিবা খেল চাব আহিছিল নেকি তাতো বহুতে কৈছে যে কলিকতাৰ পৰ্যটক আহিছে কমপ্লেইন তেওঁলোকে কৈছে আৰু চাগে আমি নাহিম মেঘালয় আমি অসমৰ মানুহখিনিয়েতো চেষ্টা কৰি আছিলোঁ মেঘালয়ক প্ৰমোট কৰিবৰ কাৰণে এই যে আজি চাওক আজি এই যোৰাবাটৰ এইখিনি জেগাত যে কিমানখিনি মেঘালয় গাড়ী ৰখি থাকে বা আমাৰ অসমৰ মানুহবোৰে ইয়াৰ মানুহ ফুৰিব আহিলে আমাৰ ফুৰাবলৈ যায় নহয় চাওক ওচৰতে আপুনি শ্বিলংখন আছে মেঘালয় চেৰাপুঞ্জী আছে ফুৰাবলৈ যায় তাৰ কাৰণে এখন ইকনমি চলি থাকে তেওঁলোকৰ ইকনমি 5,000 কোটি টকা আমাৰ পৰা আহে মানে আমাৰ কাৰণে চলি আছে আৰু সেইখন ইকনমি তেওঁলোকে ইমানখিনি পোৱাৰ পিছত যেতিয়া সন্মান নকৰে আৰু কালিপাতো মই নিজৰ ছ'চিয়েল মিডিয়াত বহুতখিনি ট্ৰল পাই আছোঁ কোনোবাই বোলে মোকতো বেয়াকৈ কৈ আছে বোলে আমি অসমখন বোলে হাফ তেওঁলোকে অকল চিষ্টাৰ মইতো নহয় অসমখন বিগ ব্ৰাদাৰ এই বিগ ব্ৰাদাৰে গোটেই সকলো আমি ভনী ক'ব নালাগে 7 ষ্টাৰ নহয় আমি অসম বিগ ব্ৰাদাৰ হয় প্ৰত্যেকখন ওচৰ ৰাজ্যক আমি কেয়াৰ লৈ আছোঁ আমাক তেল লাগে তেল দি আছোঁ আমাক LPG লাগে দি আছোঁ নিমখ লাগে চেনি লাগে চব দি আছোঁ নিজৰ আৰু কিবা দৰকাৰে টুৰিজিমৰ বিজনেছ কৰি দিলোঁ আজি 10 বছৰ আগত ইমান টুৰিজিম নাছিলে নহয় টুৰিজিম আমাৰ অসমীয়া ইউটিউবাৰবিলাক বা ছ'চিয়েল কি বুলি কয় তেওঁলোকে প্ৰমোট কৰে চবেই আহি পেলাই প্ৰমোট কৰি আছে নহ'লে বাহিৰৰ মানুহ ক'ৰ পৰা আহিছে আমি নিজে যেতিয়া মই বাহিৰত আছিলোঁ আমি ইমিডিয়েটলি মোক যদি কোনোবাই কয় অসম আহিম ঠিক আছে আপুনি গুৱাহাটীত আছে আপুনি মোৰ লগৰ ভাইটি কেইটামান আহিছিলে হায়দৰাবাদৰ পৰা বোলে আপুনি শ্বিলঙৰ পৰা গৈ আহা মই নিজেই লৈ গৈছোঁ ফুৰাবৰ কাৰণে তো সেইবিলাক আমি কৰোঁ কিন্তু এতিয়া আৰু মানুহবিলাকে নকৰিব ট্ৰাষ্টটো শেষ হৈ গৈছে লাহে লাহে আৰু তেওঁলোকৰ যোনটো মাইণ্ডছেট হয় তেওঁলোকৰ যোনটো এটা পলিটিকেল বেকআপৰ যোনটো তেওঁলোকৰ মোৰ লাগে কেতিয়াবা তেওঁলোকৰ যোনটো মাইণ্ডছেট হয় মাইণ্ডছেটটোত ক'ৰবাত এনেকুৱা লাগে যে আমাৰ অসমীয়াক তেওঁলোকে দেখিব নোৱাৰে আৰু সেইটো মেবি লাগে কোনোবা এটা পলিটিকেলি তেওঁলোকৰ এটা নিজৰ সেয়াৰ কাৰণে তেওঁলোকৰ মেবি এটা বিদ্বেষ এটা আমাৰ প্ৰতি সদায় ক্ৰিয়েট কৰিব চেষ্টা কৰে কিন্তু অসমীয়া মানুহে এজ এ বিগ ব্ৰাদাৰ ইয়াত হওক বা মণিপুৰে হওক এতিয়া বহুতে কৈছে মণিপুৰক কেয়াৰ নকৰোঁ মণিপুৰৰ চাওক কিমানগাল মানুহ গুৱাহাটীত আছে গুৱাহাটীতো মণিপুৰী বস্তি বুলি আছে আমাৰ ইয়াত মণিপুৰী বস্তি আৰু মেঘালয়ৰ অলমষ্ট ইয়াত 50,000 বা 60,000টো মই মিনিমামে গৈছোঁ কাৰণ আমি এনেকুৱা ডেটা নাৰাখোঁ তেওঁলোকে কালেকশ্যন কৰে যে বাহিৰৰ পৰা মাইগ্ৰেণ্ট লৈ আহিলে ডেটা ৰাখে কিন্তু আমি 60,000 মানুহ অলমষ্ট আমি 2,000 কোটি টকা বছৰি অসমৰ পৰা তেওঁলোকে ইনকাম কৰে মানে ইয়াত চাকৰি কৰি বা বিভিন্ন কৰ্মত আৰু আমি কেতিয়াও কুৱেশ্যন কৰা নাই পৰি আছে এখন মুখৰ আগত USTM আছে USTMত কালি ল'ৰা ছোৱালী অহা যোৱা দেখিছোঁ আমি আহিব দিয়া হৈছে বন্ধ কৰি দিয়া নাই কিন্তু সিফালে যাব দিয়া সিফালে যাবই দিয়া নাই কোনোবা যদি এতিয়া আমাৰ কোনোবা লগৰ যদি কোনোবা নেহুচেও চাকৰি কৰি আছে বিভিন্ন লগৰ বন্ধুসকল কোনোবা যদি আছে কিন্তু ঘূৰাই পঠাই বা তেওঁলোকে লৰচৰ কৰিব পৰা নাই সেনেকুৱা পৰিস্থিতি তো আমি অলপ সদায় বিগ ব্ৰাদাৰ ৰোল প্লে কৰোঁ 7 ষ্টাৰ কওক বা আমি 6 ষ্টাৰে কওক আমি বিগ ব্ৰাদাৰ হিচাপে সদায় ৰোল এটা আমি নিজৰ দায়িত্ব পালন কৰি আছোঁ আমাৰ মানুহখিনি কেয়াৰ কিবা দৰকাৰ হ'লে বেলেগ নাহিলে না কিন্তু আমাৰ অসম মানুহখিনি দৌৰি যাব মেঘালয়ত কিবা এটা প্ৰব্লেম হওক কালি পৰি বাহিৰৰ কাৰোবাৰ কাৰণে অসম দৌৰি যাব হ'ব মাজত কেতিয়াবা কাজিয়া লাগে কিন্তু কাজিয়া লাগিলেও তেওঁলোকে বুজিব লাগিব সদায় মনত অকল বিষ এটা ভাৱ এটা লৈ থাকিলে নহ'ব আৰু এই ধৰণৰ চিলেক্টিভ প্ৰাকৃতি অলপ ৰেচিষ্ট হৈ গৈছে লাহে লাহে আৰু এই মাইণ্ডছেটটো শেষ কৰিবলৈ হ'ল মেঘালয় আৰু এইবাৰ অসম জাগিছে আৰু এনেকৈ ধৰণৰ ক্ল'জ দ ডিছকাশ্যন যোনটো হ'বলৈ লৈছে দুটামান আহি পেলাই তেওঁলোকে বাইটটা দি দিব কৈ দিব সেনেকুৱা নহয় মুখৰ আগত যদি তেওঁলোকৰ এটা উইল পাৱাৰ থাকিলহেঁতেন ধুনীয়াকৈ এটা এপল দি গ'ল ইয়াতে ঠাণ্ডা হৈ গ'ল ইয়াতে আমাৰ যদি আমাৰ অসমৰ চিফ মিনিষ্টাৰ আছে মানুহ হ'ল তেওঁ নামি পেলাই মানুহখিনি মৰম কথা পাতি থৈ গুচি গ'ল কিন্তু তেওঁলোকৰ ডেপুটি চিফ মিনিষ্টাৰ কি কৰি গ'ল আহি পেলাই ধুনীয়াকৈ যাওঁকৈ গুচি গ'লগৈ ভাবিছে নেকি আমাৰ মানুহ এটেক কৰিব নকৰে ক'ত এইখিনিতো কি ধুনীয়াকৈ আছিলে মানুহখিনি নকৰে আমাৰ মানুহখিনি বহুত ৱাইজ এটলিষ্ট গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্টখিনি অৰ্থনীতি ক্ষেত্ৰতো কথা ক'লে আপুনি আৰু কেনেধৰণে প্ৰভাৱ পৰিব পাৰে এই যি সংঘাত এই সংঘাতে কেনেধৰণে মেঘালয়ৰ টুৰিজিমে হওক বা অৰ্থনীতিতে হওক প্ৰভাৱ পেলাব পাৰে গোটেই কথাখিনি তেখেতে বিৱৰি ক'লে বা গোটেই কথাখিনি বিশ্লেষণ ইতিমধ্যে দিলে আৰু ইতিমধ্যে দৰ্শকসকলক জনাওঁ যে এটা গুৰুত্বপূৰ্ণ খবৰ জনাওঁ দৰ্শকসকলক যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে যিটো আচলতে প্ৰতিনিধি দল ইতিমধ্যে আহি খানাপাৰা কইনাধৰাত আহি উপস্থিত হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে হয়তো বৈঠক আৰম্ভ হ'ব যি বৈঠকত অসমৰ হৈ সীমান্ত উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অতুল বৰাদেৱে অংশগ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে মেঘালয়ৰ পৰা এটা প্ৰতিনিধি দল আহিছে দলটোৰ নেতৃত্ব প্ৰদান কৰিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীয়ে আৰু তাৰ লগতে কেইবাজনো বিষয়ববীয়া তেওঁলোকৰ আহিছে বুলি খবৰ পোৱা গৈছে আৰু যোৰাবাট ইতিমধ্যে পাৰ হৈ গৈছে যোৰাবাট পাৰ হোৱাৰ সময়তে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ উদ্দেশ্য আছিল যে লক্ষ্য আছিল চালকসকলে লক্ষ্য কৰি লৈছিল যে তেওঁ গাড়ীৰ পৰা নামি আহক আলোচনাৰ মিলিত হওক এষাৰ বা দুষাৰ আশ্বাস প্ৰদান কৰি যাওক কিন্তু তাৰ পৰিৱৰ্তে মেঘালয় আৰক্ষী যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে অসম আৰক্ষীয়ে যথেষ্ট তেওঁলোকক বাধা প্ৰদান কৰিলে যাৰ ফলত সেই বৃহৎ কনভয়টো প্ৰায় 5-6খন বাহনৰ সেই বৃহৎ কনভয়টো সন্মুখেৰে পাৰ হৈ গুচি গ'ল আৰু গুচি যোৱাৰ পাছতেই তেওঁলোকে এক প্ৰকাৰ
তেওঁলোকে এক প্ৰকাৰ আচলতে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ বা মেঘালয়ৰ দিশে পুনৰ আগবাঢ়ি আহিবলৈ চেষ্টা কৰিছিল, কিন্তু বৰ্তমান সময়ত পুনৰ পৰিৱেশ শান্ত হোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ যোৰাবাটৰ যি পৰিৱেশ 3 দিনৰ পৰা অতি উত্তপ্ত হৈ আছে, যিকোনো মুহূৰ্তত উত্তেজনাপূৰ্ণ হৈ উঠা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে শান্তভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে, শান্তভাৱে তেওঁলোকৰ দাবীসমূহ মেঘালয় চৰকাৰক মনোৱাবলৈ চেষ্টা কৰিছে। কিন্তু মাজতেই কেতিয়াবা বিভিন্ন সময়ত যিহেতু তেওঁলোকৰ ক্ষোভ ভৰি আছে অন্তৰসমূহত বা মনসমূহত, তেওঁলোকৰ খং ক্ষোভে ভৰি আছে, গতিকে কিছু সময়ত উত্তেজনাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমিও আশা কৰিছো এই আলোচনাৰ জৰিয়তে এটা আচলতে এটা সুস্থ স্থিতি আহক বা যি আচলতে স্থায়ী সমাধান আহক, যাৰ জৰিয়তে অসম মেঘালয় যি এই সংঘাত সমাধান হওক আৰু সমান্তৰালভাৱে অসমৰ পৰা যোৱা পৰ্যটকে হওক বা চালকসকলে হওক অনাগত দিনসমূহত যাতে কোনো ধৰণৰ হাৰাশাস্তি সন্মুখীন নহওক। ইয়াৰ সৈতে এই ডিজিটেল লাইভৰ পৰা সঞ্জয় বৰাৰ সহযোগত মই প্ৰিয়ৱতে বিদায় মাগিছো আৰু পৰৱৰ্তী যিকোনো খা খবৰৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।